পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে। বিদ্যালয় প্ৰাদেশিকৰণ হ'ল, কিন্তু এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ নহ'ল। 2013 আৰু 2021 বৰ্ষৰ প্ৰাদেশিকৰণৰ পৰা এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকল বাদ পৰিল, বঞ্চিত হৈ ৰ'ল। প্ৰতিবাদ সাব্যস্ত কৰিলে অসম অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে। প্ৰাপ্য বিচাৰি চচলত ধৰ্ণাস্থলীত যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত হৈ থকা শিক্ষক কৰ্মচাৰী সন্থাই। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে শিক্ষক কৰ্মচাৰী প্ৰাদেশিকৰণ আইন 2017 পৰা বাদ পৰা শিক্ষক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। 2 শতাধিক প্ৰাদেশিকৰণ আইনৰ পৰা বাদ পৰা শিক্ষক কৰ্মচাৰীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী চৰকাৰ বিৰোধী ধ্বনি দিয়াৰ লগতে 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বাদ পৰা অৰ্থাৎ বঞ্চিত শিক্ষক কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনায়। এই সন্দৰ্ভত সন্থাৰ সভানেত্ৰী মিনু চেকনি ধৰাই কয় যে সন্থাৰ অন্তৰ্গত 4500 নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজ পৰ্যায়লৈকে শিক্ষক কৰ্মচাৰীসকলে 90 দশকৰ পৰা অবিৰতভাৱে শিক্ষানুষ্ঠানসমূহত কাম কৰি আহিছে। ৰাজ্য চৰকাৰে 2013 চনত কিছু সংখ্যক শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিলে। সেই প্ৰাদেশিকৰণ কৰা শিক্ষানুষ্ঠানসমূহৰ পৰা কিছু সংখ্যক ৰৈ গৈছিল, কিন্তু অতি দুখৰ বিষয় যে 2016 চনত নতুনকৈ অহা বিজেপি চৰকাৰে 2017 চনত আমাৰ বাবে এখন নতুন আইন আনিলে, প্ৰাদেশিকৰণ আইন, যিখনক আমি শিক্ষক কৰ্মচাৰী হত্যাকাৰী আইন বুলি অভিহিত কৰিছোঁ। আইনৰ কিছু ধাৰা উপধাৰাৰ বাবে 2013 চনত ৰৈ যোৱা শিক্ষক আৰু 2021 চনত ৰৈ যোৱা 4500 গৰাকী শিক্ষক কৰ্মচাৰী আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে। এখন বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় নীতি নিয়মৰ অধীনত 2013-2021 চনত যিখিনি শিক্ষক কৰ্মচাৰী বঞ্চিত হ'ল, সেইসকলৰ এজনৰ অভাৱ হ'লেও তেওঁলোকৰ চাকৰি নিয়ম মতে নহ'লহেঁতেন, কিয়নো এই আইনৰ বহু নীতি নিয়ম বহু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে পূৰণ কৰিব নোৱাৰিলেহেঁতেন। অতিকৈ দুখৰ বিষয় যে বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক সেই সময়ত ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰি বয়স উকলি যোৱাৰ সময়ত 2017 চনত হঠাৎ শিক্ষাবৃত্তিৰ পৰা বঞ্চিত কৰিলে। ছাত্ৰ ছাত্ৰীৰ অভাৱ, ইউডাইচৰ অভাৱ, চৰকাৰৰ আৰ্থিক নাটনিৰ অজুহাত দেখুৱাই আমাক ৰাজপথত পেলাই দিলে। LP স্কুলসমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, ME স্কুলসমূহতো বিষয় অনুপাতে শিক্ষকৰ অভাৱ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক 25-30 বছৰ খটুৱাই কিছু সংখ্যকৰ চাকৰি নিয়মীকৰণ কৰিলে আৰু কিছু সংখ্যকক আইনৰ বাহিৰত ৰাখিলে। হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, ছিনিয়ৰ ছেকেণ্ডাৰী, মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰতো চৰকাৰে একেই ভূমিকা গ্ৰহণ কৰিলে। এনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইনৰ সংশোধনী আনিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। নৱেম্বৰ মাহত প্ৰাদেশিকৰণ আইন সংশোধন হ'ব। তাত যাতে 2013 আৰু 2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত বাদ পৰি যোৱা শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ কৰি 4500 শিক্ষক কৰ্মচাৰীৰ সমস্যাটো সমাধান কৰিব বুলি সন্থাই আশা কৰিলে।